চাওপোলাই 4 নম্বৰ 3 নম্বৰ তিয়াখামথি ওকে এই তিয়াখামথি তোমাৰ দুগৰাকী ৱাইফ আছিল বৰমাদৈ আৰু সৰুমাদৈ বুলি কয় ঠিক আছে বৰমাদৈ সৰুমাদৈ দুগৰাকী ৱাইফ আছিল গাখীৰতে মোহৰ খুঁটি ইয়েছ মিল্কতে বাফেলো পোষ্ট ওকে সো তোমাৰ কি হ'ল এতিয়া বৰমাদৈ কইলে সৰু ৰাণীক বা সৰুমাদৈক বহুত বেছি অত্যাচাৰ কাম আৰম্ভ কৰিলে লগতে সৰুমাদৈ ইমানে টৰ্চাৰ কৰিলে যে মূৰ কাটিবলৈ আদেশ দি দিলে যে দাদাসকলক যে ক'লে আপোনালোকে এক নি পেলাই শিৰচ্ছেদ কৰি দিয়ক এই কোনো কাম নাই সৰু কথা উলিয়াই পেলাই আদেশ দি দিব পৰা শক্তি আহি গ'ল এতিয়া আছে গৰ্ভৱতী অৱস্থাত আছে তো কেনেকৈ তেওঁ শিৰচ্ছেদ কৰে কলৰ ভূৰ এখন সাজি পেলাই নৈত উটুৱাই পঠাই দিলে কা সৰুমাদৈ আৰু আহি খাও চেওকন কি নাম আছিলে খাও চেওকন নামৰ এজন গৰু বেপাৰী আছিলে ইংলিছতে মই লিখিছো খাও চেওকন নামৰ এজন গৰু বেপাৰী আছিলে যে তোমাৰ প্ৰায় ব্ৰহ্মপুত্ৰ নদীয়েদি পাৰ হৈ অহা যোৱা কৰি হাবুঙৰ ফালে কি কয় গৰু বেপাৰ কৰিবলৈ যায় সো হাবুং এখন গাঁও হয় ঠিক আছে সো হাবুঙত তেওঁ কি কৰিলে সদায় গৰু বেপাৰ কৰিবলৈ অহা যোৱা কৰি থাকে সো অহা যোৱা কৰোতে তেওঁ এজন তোমাৰ সুদাং নামেৰে এজন তোমাৰ লক্ষণীয় যুৱক দেখা পালে যে ধুনীয়া ল'ৰা এজন দেখিলাও চাবা তুমি ৰাজ পৰিয়ালৰ এজন মানুহ সাধাৰণ ঘৰ এখন যদি থাকে তুমি তাক ডিফাৰেন্সিয়েট কৰিব অটোমেটিক পাৰিবা যে তেওঁ কোনোবা ডাঙৰ ঘৰৰ মানুহেই হ'ব ঠিক আছে সো খাও চেওকনে তোমাৰ গৰু বেপাৰীজনে কৰিলে প্ৰায় অহা যোৱা কৰোতে কি হ'ল তোমাৰ দেখে যে হাবুং নামৰ এখন গাঁৱত কি দেখে তেওঁ হাবুং নামৰ গাঁওখনত তেওঁ কি দেখে প্ৰায় এজন ল'ৰা দেখে যাৰ নাম তোমাৰ কি হ'ব সুদাং ঠিক আছে এই নামটো তোমাৰ কি হয় অসমীয়াত লিখো ওকে এই নামটো তোমাৰ কি হয় এজন তোমাৰ কি দেখে এজন যুৱকক দেখা পায় যিজন যুৱক তোমাৰ একদম তোমাৰ এট্ৰেক্টিভ হয় তোমাৰ ঠিক আছে এজন তোমাৰ ভাল মানে লক্ষ্য